বনজিৎ ডেকাৰ ৰচনাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম বৃদ্ধাশ্ৰম। পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়ানজ্যোতি শৰ্মা। ঐ পোনাকণ, তই মোক বৃদ্ধাশ্ৰমলৈ নপঠিয়াবি অ'। মোক বৃদ্ধাশ্ৰমৰ আলহী নকৰিবি। তহঁতৰ মৰমৰ পৰা মোক বঞ্চিত নকৰিবি। থুনুক থানাক মাতেৰে আইতা আইতা বুলি মতা মৰমৰ কলিজাৰ এফাল নাতিনটোক নেদেখাকৈ মই কেনেকৈ থাকিম? তই ইমান ডাঙৰকৈ সজা ঘৰটোত মোৰ বাবে অকণমান ঠাই নোলাবনে? তই চাগে পাহৰিলি, সৰু হৈ থাকোঁতে তই যে কৈছিলি, মা মই ডাঙৰ হ'লে তোমাৰ বাবে এটি ডাঙৰ ঘৰ বনাম। তাত এখন ডাঙৰ বিচনা থাকিব আৰু বিচনাত শুই মই তোমাৰ সাধু কথা শুনি শুনি টোপনি যাম। অ' বোপাই অ' পোনাকণ, আজি এবাৰ মোৰ বুকুৰ মাজলৈ আহি মোক মা বুলি মাত। বোৱাৰীয়ে ঠিকেই কৈছে দে, মোৰ এতিয়া চলিবলৈ শক্তি নোহোৱা হৈছে, কাম কৰিবলৈ শৰীৰ অসহায় হৈছে। কিন্তু মোৰ এতিয়াও দেখোন তহঁতলৈ মৰমবোৰ কমি যোৱা নাই অ'। মোৰ চকুত তই এতিয়াও সেই আগৰ পোনাকণটোৱে হৈ আছ। বোৱাৰীক বুজাচোন, তই বুজালে তাই বুজিব। মোক অকলশৰীয়া নকৰিবি। তহঁতৰ এই ডাঙৰ অট্টালিকাৰ কোনোবা এচুকত হ'লেও মোক থাকিবলৈ দেচোন। মোক বৃদ্ধাশ্ৰমৰ লগৰীয়া নকৰিবি অ' পোনাকণ, মোক বৃদ্ধাশ্ৰমৰ লগৰীয়া নকৰিবি। ধন্যবাদ।